हेलो फ्रेंड्स मैं आज आपनलोकर ओसरत अन्य एटा भिडिओ লৈ আহিছো एटु हल ग्रेड 4 जेहेतु थार्ड ग्रेडर परीक्षाटु হৈ গৈছে এতিয়া हल सन्मुखत আছে ग्रेड 4 तो 2022 सनत হৈ যোৱা ग्रेड 4 কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লগত শেয়াৰ কৰি আছো সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হল প্ৰথমটো ব্যক্তিগত বেংক স্থাপন কৰা হৈছিল এক্সিছ বেংক 1993 চনত। 2 নম্বৰ শেহতীয়াকৈ ৰমন মেগছেছে বঁটা কাক প্ৰদান কৰা হৈছে ৰবিশ কুমাৰক। 3 নম্বৰ তলৰ কোনখন ৰাজ্যৰ লগত সাগৰ নাই এটো অপচন দিয়া আছিল মানে গুটেইখিনিত অপচন দিয়া থাকে মই মাত্ৰ এনসাৰটোহে আপোনালোকৰ লগত শেয়াৰ কৰি আছো। সো 3 নম্বৰ তলৰ কোনখন ৰাজ্যৰ লগত সাগৰ নাই ছিকিম। 4 নম্বৰ ডুৰান্ড লাইন কোনটো সংযোগ কৰিছে আফগানিস্তান আৰু পাকিস্তান। 5 নম্বৰ শেহতীয়াকৈ অসমৰ নতুন কেবিনেট মন্ত্ৰী কোন জয়ন্ত মল্ল বৰুৱা। 6 নম্বৰ কোনটো ট্ৰফি আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাৰ বাবে দিয়া হয় বৰদলৈ ট্ৰফি। 7 নম্বৰ কোনটো খেলত বল প্ৰয়োগ নহয় বেডমিণ্টনত বল প্ৰয়োগ নহয়। 8 নম্বৰ UAEৰ মুদ্ৰাৰ নাম কি দিৰহাম। আপোনালোকে মুদ্ৰাৰ নামসমূহ ভালদৰে চাই ল'ব। 9 নম্বৰ আহোমৰ শেষৰ ৰজা কোন আছিল পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমৰ শেষৰ ৰজা। 10 নম্বৰ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল বিষ্ণুৰাম মেধি। 11 নম্বৰ অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড়ত। 12 নম্বৰ ভাৰতত কেতিয়া ৰঙীন টিভি প্ৰৱৰ্তন কৰা হৈছিল 1982 চনত। 13 নম্বৰ নাৰায়ণ সেতু ক'ত অৱস্থিত যোগীঘোপা। 14 নম্বৰ ৰাছিয়া আৰু আলাস্কাক কোনটো জলদ্বীপে সংযোগ কৰিছে বেৰিং দ্বীপে। 15 নম্বৰ 2022 চনত অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল ৰতন টাটাক। 16 নম্বৰ হিমা দাসৰ দৌৰৰ গতি কিমান আছিল এইটো হ'ব 50.79 400 মিটাৰ। 17 নম্বৰ মে মাহৰ 8 তাৰিখ কি দিৱস হিচাপে উদযাপন কৰিব পাৰি মাদাৰ্স ডে অৰ্থাৎ মাতৃ দিৱস হিচাপে উদযাপন কৰিব পাৰি। 18 নম্বৰ বান থিয়েটাৰ ক'ত অৱস্থিত তেজপুৰত। 19 নম্বৰ সুনামি ক'ত হয় সুনামি মহাসাগৰত হয়। থাৰ্ড গ্ৰেডত সুনামিৰ বিষয়ে এটা প্ৰশ্ন আহিছিল সো ভালদৰে চাই ল'ব আপোনালোকে। 20 নম্বৰ জিম্বাবুৱেৰ ৰাজধানী ক'ত জিম্বাবুৱেৰ ৰাজধানী হল হাৰাৰে। আপোনালোকে ৰাজধানীসমূহ চাই ল'ব ক'ত কি ৰাজধানী আছে কোনটো ৰাজধানীৰ কি নাম চাই ল'ব। 21 নম্বৰ বাংলাদেশৰ মুদ্ৰাৰ নাম কি টাকা। আপোনালোকে মুদ্ৰাৰ নামসমূহ ভালদৰে চাই ল'ব মানে মুদ্ৰাৰ পৰা যিকোনো এটা প্ৰশ্নৰ উত্তৰ আহিবই আপোনালোকৰ মানে থাৰ্ড গ্ৰেডত আহিছিল 4 গ্ৰেডত যিকোনো মুদ্ৰাৰ বিষয়ে আহিব। 22 নম্বৰ নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত নতুন দিল্লী। 23 নম্বৰ শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকেলত আছে আৰ্টিকেল 21(a)ত আছে। সো ফ্ৰেন্ডস যদি আপোনালোকৰ মোৰ ভিডিওবোৰ চাই ভাল লাগে তেনেহলে মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আশা কৰো অহা মানে 4 গ্ৰেডত যিসকলে পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষা যাতে ভালেই হয় আৰু আজিৰ ভিডিও এইখিনিতে।